Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today, we are going to have a look at these four topics. Number 1, about Khelo India Para Games. Number 2, national security and quantum technology. Number 3, India's river dolphin. And at last, about reciprocal tariff from Trump administration. আমি এটা এটাকে বিতংভাৱে আলোচনা কৰিব গৈ আছো প্ৰথম টপিকটো হৈছে about Khelo India Para Games Khelo India Para Game to Khelo India মিশনৰ পাৰ্ট হয় এইবাৰ নিউ দিল্লীত এটো অনুষ্ঠিত হ'ব গৈ আছে কিহৰ কাৰণে to provide a platform for talented athletes to showcase their sporting and competitive skills. The first edition of Khelo India Para Games was held in 2023. এইবাৰ যেটো হ'ব গৈ আছে to second edition of Para Games. Organized to enable para athletes to showcase their talent at the national level. Then the games were played in 7 sporting disciplines. এইবাৰ 6টা ডিসিপ্লিনত খেলবিলাক অনুষ্ঠিত হ'ব। Important কোনকেটা ডিসিপ্লিনত হ'ব আৰু কোনটো ডিসিপ্লিন এবাৰ বাদ দিয়া হৈছে হেতু হৈছে ফুটবল আমি নেক্সট স্লাইডত হেতু চাম আৰু এটো কোত অনুষ্ঠিত হ'ব নিউ দিল্লীত The second edition of Khelo India Para Games also to be held in the capital in March 2025 will held in 6 sports এইবাৰ 6টা ডিসিপ্লিনত এই প্যাৰা গেম বিলাক অনুষ্ঠিত হ'ব মাৰ্চৰ 20 তাৰিখৰ পৰা 27 তাৰিখলৈকে কি গেম আছে তাত প্যাৰা আৰ্চাৰী প্যাৰা এথলেটিক্স প্যাৰা ব্যাডমিন্টন প্যাৰা পাৱাৰ লিফটিং প্যাৰা শুটিং এন্ড প্যাৰা টেবল টেনিস টোটাল 6টা হল আৰু ফুটবল বা সেৰেব্ৰাল পালসি যেটো আছে হেতু এক্সক্লুডেড ফাৰ্স্ট এডিশনত কিন্তু এইটো পাৰ্ট আছিল ফুটবল সেৰেব্ৰাল পালসি যেটো গেম আছিল হেতু আছিল গতিকে ফাৰ্স্ট এডিশনত টোটাল 7টা ডিসিপ্লিনত খেলবিলাক অনুষ্ঠিত হৈছিল কিন্তু এইবাৰ 6টা ওকে কোনে পাৰ্টিসিপেট কৰিব এই গেম বিলাকত আৰ্চাৰীৰ পৰা গোল্ড উইনাৰ পেৰিছ অলিম্পিকত হৰবিন্দৰ সিং ধৰমবীৰ ক্লাব থ্ৰো ডিসিপ্লিনত খেলে দেন প্ৰবীণ কুমাৰ হাই জাম্পত খেলে তো আমি পাৰ্সনালিটি বিলাকৰ নাম জানিব লাগে কোনটো ক্যাটেগৰীৰ লগত জড়িত কিছুমান কোৱেশ্চন আহে তো হৰবিন্দৰ সিং আৰ্চাৰীৰ লগত জড়িত ধৰমবীৰ ক্লাব থ্ৰোৰ লগত জড়িত আৰু প্ৰবীণ কুমাৰ হাই জাম্পৰ লগত জড়িত গুটেই কিজন কিন্তু প্যাৰা এথলিট হয় ওকে আমি যদি চাও পেৰিছ যেটো প্যাৰা অলিম্পিক্স গেম হৈ গৈছিল তাত ইন্ডিয়াৰ টোটাল 29টা মেডাল জিকিবলৈ সক্ষম হৈছিল আৰু তাৰ ভিতৰত 7টা গোল্ড মেডাল আছিল কেতিয়াবা কোৱেশ্চন আহে যে কিমানটা পদক জিকিবলৈ সক্ষম হৈছিল টোটাল 29টা আৰু তাৰ ভিতৰত 7টা আছিল গোল্ড 25 Khelo India athletes were part of the 84 member Indian contingent at Paris Paralympics পেৰিছত যেটো প্যাৰালিম্পিক্স হৈ গৈছিল তাত সো 84 জনিয়া সদস্যৰ এটা টিম গৈছিল প্যাৰা স্পোর্টস ইজ এ প্ৰায়োৰিটি এৰিয়া ফৰ গভৰ্ণমেন্ট অফ ইন্ডিয়া ভাৰত চৰকাৰে কিন্তু প্যাৰালিম্পিক্সৰ পৰাই আমি দেখিছো যে প্যাৰা স্পোর্টস বিলাকত বহুতখিনি ফোকাস কৰিছে 52 para athletes are in the target Olympic podium scheme very important এটো ভাৰত চৰকাৰৰ ইউথ এফেয়াৰ্স মিনিষ্ট্ৰি আছে টপস that is target Olympic podium scheme আমাৰ ভাৰতে কেনেকে অলিম্পিক খেলত সোণৰ পদক দখল কৰিব আৰু সেই কাৰণে মানে সবতকে ভাল ট্ৰেনিং দিয়াবৰ কাৰণে এথলিট বিলাকক এই স্কিমটো লৈছিল তো এই প্যাৰা এথলিট কিমানজন আছে মানে সিলেক্ট কৰা হৈছে 52টা যেটো আপকামিং লস এঞ্জেলেস অলিম্পিক হ'ব গৈ আছে 2028 চনত লস এঞ্জেলেস আমেৰিকাত যেটো অলিম্পিক হ'ব গৈ আছে তাৰ কাৰণে অলৰেডি এই এথলিট বিলাকে ট্ৰেনিং কৰি আছে এইবাৰ যে গেম বিলাক হ'ব কোনকেটা ষ্টেডিয়ামত হ'ব জৱাহৰলাল নেহৰু ষ্টেডিয়াম নিউ দিল্লীতে আছে গুটেকিটা জৱাহৰলাল নেহৰু ষ্টেডিয়ামে প্যাৰা এথলেটিক্স প্যাৰা আৰ্চাৰী প্যাৰা পাৱাৰ লিফটিং এইকেটা ডিসিপ্লিন গেম বিলাক তাত হ'ব আৰু ইন্দিৰা গান্ধী ষ্টেডিয়াম যেটো আছে তাত প্যাৰা ব্যাডমিন্টন আৰু প্যাৰা টেবল টেনিস গেম বিলাক হ'ব আৰু ডক্টৰ কাৰ্ণি সিং শুটিং ৰেঞ্জত প্যাৰা শুটিং ইভেন্ট বিলাক হ'ব এই টোটাল 6টা ইভেন্ট এই 3টা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰিলিমছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে
কোৱেশ্চন এটা ফ্ৰেম কৰা হৈছে আপোনালোকে চাওক which of the following statements regarding the Khelo India Para Games is are correct তলত দিয়া ষ্টেটমেন্টবোৰৰ ভিতৰত কোনকেইটা শুদ্ধ নে গুটেইকেইটা শুদ্ধ আমি চাব লাগে Number 1, the first edition of the Khelo India Para Games was held in December 2023, New Delhi. আমি আগৰ স্লাইডত সেইবিলাক ডিসকাস কৰিছো যে নতুন দিল্লীতে অনুষ্ঠিত হৈছিল টোটাল 7টা ডিসিপ্লিন আছিল তেতিয়া Number 2, the objective of the Khelo India Para Games is to provide a national platform for para athletes to showcase their talent. হয় মেইন উদ্দেশ্যটো হেই হয় যে para athlete সকলে নিজৰ ট্যালেন্ট ন্যাশনাল লেভেলত শোকেস কৰিব পাৰে যাতে তাৰ কাৰণে Khelo India গেমবোৰৰ দৰে পেৰা Khelo India গেমবিলাকো অনুষ্ঠিত কৰা হৈছে The second edition of Khelo India Para Games scheduled for March 25 will feature 7 sports discipline no তাৰপৰা যেটো cerebral palsy ফুটবল ডিসিপ্লিনটো আছে এটো এক্সক্লুডেড গতিকে 3 নম্বৰ স্টেটমেন্টটো ৰং হৈ যায় আমাৰ কাৰণে 1 and 2 only will be correct that is option A মেইনছৰ কাৰণে এটা মডেল কোৱেশ্চন লোৱা হৈছে কোৱেশ্চনটো হৈছে critically examine the objectives features and challenges of the target Olympic podium scheme in preparing Indian athletes for the Olympics how has this scheme contributed to India's sporting performance in recent years answer to 150 wordsৰ ভিতৰত লিখি আমাৰ WhatsApp number 9395004636 লৈ পঠিয়াব পাৰে আজি দ্বিতীয় টপিকটো হৈছে যে নীতি আয়োগ ফ্লেক্স ন্যাশনাল সিকিউৰিটি ৰিস্ক উইথ কোয়ান্টাম টেকনলজি ইন্টাৰনেট অফ থিংস ব্লকচেইন আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ দৰে এটো এটা নাসেন্ট টেকনলজি কোয়ান্টাম টেকনলজিয়ে ফিউচাৰ যিবিলাক সিকিউৰিটি আমাৰ ইস্যু হ'ব পাৰে হেতুত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যে কৈছে countries that develop quantum capabilities will secure an unprecedented strategic case আগৰ যিবিলাক ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন হৈছিল তাত ভাৰত পিছ পৰি আছিল তেনেকুৱা এডভান্স কান্ট্ৰিবোৰ বৰ্তমান আমি কও হিহতে সেই সময়ত আগভাগ লৈছিল USA হওক জাপান হওক সাউথ কোৰিয়া হওক UK হওক ফ্ৰান্স হওক চাইনা হওক হেবিলাক আমি মিস কৰি দিছিলো কিন্তু ভাৰত চৰকাৰে এই ন্যাশনাল কোয়ান্টাম মিশন 2023 চনত লঞ্চ কৰিছে যাতে আমি বাস মিস নকৰো আমি কোয়ান্টাম টেকনলজিটো ধৰিব পাৰো আৰু এই মাৰ্কেটটো আমি ধৰিব পাৰো কিয়নো ফিউচাৰিস্টিক টেকনলজি এটা হয় এটো ৰিপৰ্টটো দিছে নীতি আয়োগৰ ফ্ৰন্টিয়াৰ টেক হাবে ফ্ৰন্টিয়াৰ টেক হাব কি কৰে আমি চাও অলপ ফ্ৰন্টিয়াৰ টেক হাব has been established as a frontier tech action tank to accelerate India's transition to a frontier tech nation মানে টেকনলজিৰ লগত জড়িত এটা বডি হয় এটো নীতি আয়োগৰ পাৰ্ট হয় কিন্তু ইয়াৰ উদ্দেশ্য কি হয় ফ্ৰন্টিয়াৰ টেক হাবৰ enabling India's readiness to advance frontier tech innovation and use for accelerated economic and societal development towards Viksit Bharat 2047 আমি যদি হসাকে ডেভেলপ কান্ট্ৰি হ'ব বিচাৰো 2047 চনলৈকে তেতিয়াহলে টেকনলজিয়ে কিন্তু সবতকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব টেকনলজি অবিহনে একো সম্ভৱ নহয় আমি টেকনলজিত যিমান ইনভেস্ট কৰিম আমাক তাৰ দুইগুণ ৰিটাৰ্ণ আহিব সো ভাৰত চৰকাৰে হেই বুজিয়া এই ন্যাশনাল কোয়ান্টাম মিশন 2023 চনত লঞ্চ কৰিছিল 6003 কোটি টকাৰ আমি নেক্সট স্লাইডত ইয়াৰ বিষয়ে আৰু ভালকে চাম নেক্সট অবজেক্টিভটো হৈছে championing India's human centric approach worldwide by advancing development and adoption of emerging technologies বুলি কলে আমি কি বুজো ইন্টাৰনেট অফ থিংস ব্লকচেইন যেটো এই ক্ৰিপ্টোকাৰেন্সি বিলাকে ইউজ কৰে দেন artificial intelligence generative artificial intelligence and this quantum technology এইবোৰ হৈছে emerging technology so এইবিলাকে humanity আৰু environmentor যাতে benefit কৰিব পাৰে এটো উদ্দেশ্য নীতি আয়োগৰ frontier tech হাবৰ আচ্ছা এতিয়া আমি চাও quantum technology strategic importance ন্যাশনাল সিকিউৰিটিৰ ক্ষেত্ৰত কিন্তু quantum technology ভৱিষ্যতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আজিকালি যিবিলাক war হয় হেবিলাক কিন্তু আমি ব্যাটেল ফিল্ডত নকৰো আজিকালি সাইবার ওয়ারফেয়ার হৈ আছে রাইট সো কোয়ান্টাম কম্পিউটিং ক্যান ব্রেক কারেন্ট এনক্রিপশন সিস্টেমস এন্ডেঞ্জারিং অনলাইন ব্যাংকিং মিলিটারি কমিউনিকেশন ইন্টারনেট সিকিউরিটি তো সেই কাৰণে আমি এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব যাতে কোয়ান্টাম টেকনলজিয়ে এইবোৰ জিঅ'পাৰ্টাইজ কৰিব নোৱাৰে নেশনস that develop quantum technologies could jeopardize existing security frameworks and disrupt global stability
যে গ্লোবেল ষ্টেবিলিটি যেটো বৰ্তমান আছে সেইটো একদম পুৰা ডেষ্ট্ৰয় কৰি দিব পাৰে যদি কোৱান্টাম টেকনলজি মিস ইউজ কৰা হয় economic competitiveness quantum advancements can destabilize financial markets and shift the balance of power so আমি চাইছো যে আজিকালি balance of power কাৰ হাতত আছে চাইনা ইউএসএ কিয় কাৰণ টেকনলজি ইহঁতৰ হাতত আছে so এই কোয়ান্টাম টেকনলজি কিন্তু তেনেকুৱা এটা ৰোল প্লে কৰিব then countries with a technological age could dominate strategic industries and dictate the global economy banking hok financial services hok so হেইবোৰত কিন্তু এক গুৰুত্বপূৰ্ণ ৰোল প্লে কৰিব how quantum computing works quantum computing কেনেকৈ কাম কৰে আমি তো ক্লাসিক্যাল কম্পিউটাৰৰ দৰে কাম কৰো আমাৰ হাতত যেটো ল্যাপটপ আছে কম্পিউটাৰ আছে ডেস্কটপ আছে সো এইবোৰ ক্লাসিক্যাল হয় ৰাইট তো তাত কম্পিউটাৰে সদায় 0 আৰু 1 বুজি পায় তো এই বাইনাৰি ডিজিট বুলি কও অন ইয়া অফ মানে কি 0 আৰু 1 এই দুটা ভাই বুজি পায় হয় এইটো স্টেজত থাকিব নহলে 1 স্টেজত থাকিব কিন্তু যেটো কোয়ান্টাম কম্পিউটাৰ আছে ন কোয়ান্টাম কম্পিউটাৰে এই দুটা বস্তুৰ মাজতো থাকিব পাৰে সো একে সময়তে দুটা কাম কৰিব পাৰে তো হেতু ফাস্টাৰ হয় আৰু মোর এফিশিয়েন্ট হয় এটু কথাকে ইয়াত লিখা হৈছে যে আনলাইক ক্লাসিক্যাল কম্পিউটাৰ্স দ্যাট রিলাই অন বাইনারি বিটস দ্যাট ইজ জিরোস এন্ড ওয়ানস কোয়ান্টাম কম্পিউটাৰ্স ইউটিলাইজ কিউবিটস এই কোয়েশ্চনটো ইউপিএসসি প্রিলিমস 2022 ত আহিছিলে কিন্তু কিউবিটস এক কি বুজায় কোয়ান্টাম কম্পিউটাৰৰ লগত জড়িত আছিল বুলি এনেকুৱা এটা কোয়েশ্চন আহিছিলে যে কি নহক হুইচ ক্যান এক্সিস্ট ইন মাল্টিপল স্টেটস এটু হয় এইটো স্টেজত বা এইটো স্টেজত কিন্তু যেটো কোয়ান্টাম কম্পিউটাৰ হয় দুইটা স্টেজতে কাম কৰিব পাৰে সাইমালটেনিয়াসলি দিস property allows quantum computers to solve specific problems far faster than traditional systems যেটো আমাৰ প্ৰবলেম সলভ কৰোতে ধৰক 10 লাখ কোটি বছৰ লাগিব হেতু 5 দিনতে কমপ্লিট কৰিব পৰা যাব কোয়ান্টাম কম্পিউটাৰৰ দ্বাৰা তো ইমান ফাস্ট হয় আৰু ইমান এফিশিয়েন্ট হয় then implication for encryption with enough power quantum computers could render modern encryption systems obsolete breaking public key algorithms that currently secure sensitive data next global investment in quantum technologies so obviously sobe market leader hobo bisaribo quantum technology loi pelai aru hei mote যিবিলাক মার্কেট লিডার বেলেগ বেলেগ টেকনোলজিত আছে আমাৰ ইউএস ইউকে চাইনা হেবুৰা অলৰেডি ইনভেস্ট কৰিছে ওভাৰঅল আমি যদি চাও $40 বিলিয়ন ওয়ার্ল্ড ওয়াইড ইনভেস্টমেন্ট হৈছে কোয়ান্টাম টেকনোলজি আৰু সবতকে বেছি কৰিছে চাইনাই $15 বিলিয়ন আৰু তাৰ পিছত আহে ইউনাইটেড স্টেটস উইথ $5 বিলিয়ন ভাৰতে $750 মিলিয়ন আমি যদি এটা রুপিস টার্মত চাও 6003 crore rupees ঠিক আছে সো আমি কম্পেয়ার কৰি চালে গম পাম কিমান কম চাইনা $15 বিলিয়ন ইউনাইটেড স্টেটস $5 বিলিয়ন আৰু আমাৰ ভাৰত $750 মিলিয়ন সো देयर इज अ লং ওয়ে টু গো যিকি নহক ভাৰতে তো আৰম্ভ কৰিছে তো আমি আৰু এখিনি ইনক্রিজ কৰি গৈ থাকিম while india's quantum budget is smaller than global counterparts it emphasizes frugal innovation the ability to deliver cost effective solution আমাৰ ইমান টকা নালাগে আমাৰ কি হয় আমি যদি মার্স মিশনটো চাও মঙ্গলয়ান যেটো আমি পঠাইছিলো এই মার্স মিশনটো গুটেই বিশ্বৰ ভিতৰত সবতকে কম দামত আমি মানে কম খৰচত পঠাব পৰা হৈছিল আমাৰ যেটো বাজেট আছিল ওয়ার্ল্ড ওয়াইড যদি আমি কম্পেয়ার কৰো চাইনা হক ইউএস হক ফ্রান্স হক ইউৰোপিয়ান যিবিলাক কান্ট্ৰিজ হেবিলাকৰ তোমাৰ সবতকে লোয়েষ্ট বাজেট আছিল তথাপি আমি পঠাব পাৰিছিলো ৰাইট সো আমি আমাৰ সাইন্টিষ্টসকলৰ ওপৰত আমাৰ ইমান বিশ্বাস আছে যে যদি আমি এইখিনি বাজেটতে কাম কৰো আমি সফল হম drawing a parallel to India's successful and economical space missions such as the Mars mission আমি বহুত কম বাজেটত কাম কৰো নাসাৰ বাজেট আৰু ইসৰোৰ বাজেট হলে মানে আকাশ পাতালৰ পাৰ্থক্য India's quantum plans national quantum mission launch কৰা হৈছে 2023 ত বাজেট কিমান আছে 6003 কোটি টকা aimed at building capabilities in quantum computing communications sensors materials although the budget allocation has been reduced for the current financial year এই বছৰৰ যেটো বাজেট আছিল তো হেতু অলপ ডিক্রিজ কৰা হৈছে কিন্তু 2026 ৰ কাৰণে হেতু ইনক্রিজ কৰা হৈছে অলমোস্ট 600 crore এটা ধাৰ্য কৰা হৈছে 2026 FY কাৰণে ফাইনান্সিয়াল ইয়াৰ কাৰণে focus on quantum hardware the mission is tackling critical hardware challenges particularly the development of ultra high purity materials cryogenic systems specialized lasers quantum control electronics এই কিছুমান হার্ডওয়্যাৰৰ লগত কিছুমান কাম চলি আছে আমাৰ যেটো কোয়ান্টাম মিশন আছে বৰ্তমান ওকে challenges and risks obviously challenge আছে
মেইন চ্যালেঞ্জটো হৈছে এক্সপোর্ট কন্ট্রোল যিবিলাক এডভান্স কান্ট্রি আছে সিহঁতে টেকনলজিবোৰ শেয়াৰ কৰিব নিবিচাৰে as quantum technologies are pivotal to national security there is a rising trend of export controls on quantum related components যিবিলাক আমেৰিকাৰ হাতত আছে চাইনাৰ হাতত আছে সিহঁতে বেলেগক মানে শেয়াৰ কৰিব নিবিচাৰে ৰেষ্ট্ৰিকশন পুট কৰি থয় restrictions on critical components like arbitrary waveform generators microwave components cryogenic dilution refrigerators could limit global access and slow down technological advancement okay then rising competition আমি চাইছো যে চাইনাই $15 billion quantum technology কানে ইনভেস্ট কৰিছে ইউএসএ $5 billion ভাৰতে $750 million আৰু world wide almost $40 billion investment so competition hoy ase the quantum race is still in its early stages but India must act decisively to close the gap with leading nations like China and US without strategic investment and international collaboration India risks falling behind in this vital sector ami bharat okole kintu etu sector agbahibo noru kintu partnership or dorkar bilateral treaty dorkar aru hebur ami advanced country hoite kora dorkar okay very very important topic science and technology perspective or pura here upor question ahar chance ase both in prelims as well as mains consider the following statements about quantum technologies and India's national quantum mission so prelims or karone a question to statement to sao quantum computing uses qubits which can exist in multiple states simultaneously enabling faster problem solving than classical computers yes আমি চাইছো classical computer 0 আর 1 এই দুটা ডিজিটতে কাম কৰে কিন্তু quantum computer বিলাকে দুইটা স্টেজতে কাম কৰিব পাৰে simultaneously India's national quantum mission has a budget of rupees 6003 crore and focuses on developing quantum capabilities in computing communications and sensors yes heituye uddeshyo hoy national quantum mission or then China leads globally in quantum technology investment with a commitment of $15 billion while the United States has invested $5 billion hoy ei two statement to correct hoy number 4 statement to ami bitong bhabe alochona korosun quantum technologies will not impact current encryption systems internet security or military communications no it will impact the encryption system hetu karone ami etiar por develop howa dorkar কিয়নো এটো মেসিভলি আমাৰ সিকিউৰিটি সিস্টেমক ইম্প্যাক্ট কৰিব এনক্ৰিপশন যিবিলাক সিস্টেম আছে হেবিলাক ডিসৰাপশন কৰিব সো এটো ভুল স্টেটমেন্ট আমাৰ কাৰণে 1 2 and 3 এটো শুদ্ধ হ'ব দ্যাট ইজ অপশন এ মেইনছৰ কাৰণে এটা কোৱেশ্চন লৈছো quantum technologies have the potential to redefine national security economic power and global strategic dynamics critically analyze the objectives and challenges of India's national quantum mission how can India address the risks posed by quantum computing to encryption and cyber security GS3 science and technology portioner karone very important question apnaloke answer to likhibo jotno koribo 150 orsor bhitorot azir titiyo topic tu hoise je what the first ever comprehensive survey of India's river dolphins found Bharator national aquatic fish to ki hoy India's river dolphin bilak right etu prothom barar karone kora hoise 2021 or pora 2023 sonor bhitorot 2021 to 2023 এই 2 বছৰ একেলগে Wildlife Institute of India এই সার্ভে টু কন্ডাক্ট কৰিছে কত কত কৰিছে ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম গংগা ৰিভাৰ সিস্টেম আৰু ইন্দাস ৰিভাৰ সিস্টেম এই তিনটা নদীত মেইনলি এই সার্ভেটো কৰা হৈছে এই সার্ভেটোত কি পোৱা গৈছে কিমানটা ৰিভাৰ ডলফিন আছে এইবিলাক আমি স্লাইডত চাব গৈ আছো প্ৰথম কথাটো কত বেছিকে পোৱা যায় আৰু কত কমকে পোৱা যায় হটস্পট ৰিজিয়ন মানে যত বেছিকে এইবিলাক পোৱা যায় ৰিভাৰ ডলফিন সাউথা মনিহাৰী স্ট্ৰেচ বিহাৰত সবতকে বেছি পোৱা যায় কিমান পোৱা যায় আমি যদি পার কিলোমিটার চাও 1 কিলোমিটাৰত 2.2 টা ডলফিন দেখাৰ এটা চান্স আছে হাই পপুলেশন ডেন্সিটি ঘনত্বটো বেছি দেন মানিহাৰী ৰাজমহল স্ট্ৰেচ এটো ঝাৰখণ্ডত হয় এটো এনকাউন্টার ৰেট 2.75 পার কিলোমিটার কোল্ড স্পট মানে কত সবতকে কম পোৱা যায় নেৰোৰা কানপুৰ স্ট্ৰেচ উত্তৰ প্ৰদেশত তাত মানে 0.1 পার কিলোমিটার আৰু যমুনা ৰিভাৰত তো এটো কম পোৱা যায় এটো কোল্ড স্পট বুলি কোৱা হয় সো এইকিটা ৰিজিয়ন হৈছে আমাৰ
হটস্পট রিজিয়ন, একেটা কোল্ড স্পট রিজিয়ন। ওকে, দুই ধৰণৰ ৰিভাৰ ডলফিন থাকে। এটা হৈছে গংগেছ ৰিভাৰ ডলফিন, যেটো গংগা ৰিভাৰ সিস্টেমত থাকে, আৰু এটা হৈছে ইন্দাস ৰিভাৰ ডলফিন। ওকে, সাইন্টিফিক নেমটো কি হয়? প্লেটিনিষ্টা গংগেটিকা, যেটো গংগেছ ৰিভাৰৰ হয়, আৰু যেটো ইন্দাস ৰিভাৰ থাকে সেইটো প্লেটিনিষ্টা মাইনৰ। এইটো কথা মনত ৰাখিবা, এই দুটাৰ মাজত এইটো কিন্তু অলপ দেখাত সৰু হয়, সাইজটো সৰু হয়। আৰু এইটো গংগা আৰু ট্ৰিবিউটাৰী, এইটো আসলে ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেমতো পোৱা যায়, যেটো গংগা ৰিভাৰ ডলফিন হয়। আৰু যেটো আমাৰ ইন্দাস হয় এইটো বিয়াস ৰিভাৰ পাঞ্জাবত পোৱা যায়। ওকে, ইয়াৰ কনজাৰভেশ্যন ষ্টেটাসটো কি হয়? IUCN ৰেড লিষ্ট ডাটা এটা প্ৰভাইড কৰে, হয়নে? যিবিলাক স্পিচিছ আছে ৱাইল্ড লাইফ স্পিচিছ সেইবিলাকৰ কাৰণে, আৰু সেই কেটেগৰীত এইটো হয় এনডেঞ্জাৰ্ড, এটা থাকে ভালনেৰেবল, এনডেঞ্জাৰ্ড, এক্সটিংক্ট। সো এইবিলাক টাৰ্ম আমাৰ জানা দৰকাৰ। আৰু ইয়াৰ ষ্টেটাসটো হৈছে এনডেঞ্জাৰ্ড, দুইটাৰে কিন্তু গংগেছ ৰিভাৰ ডলফিন আৰু ইন্দাস ৰিভাৰ ডলফিন, এণ্ড ৰিচিভ দ্য হাইয়েষ্ট প্ৰটেকশ্যন আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972। যিটো হাইয়েষ্ট প্ৰটেকশ্যন প্ৰভাইড কৰা হয় ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আণ্ডাৰত, সেইটো ইয়াক দিয়া হৈছে। সাৰ্ভেটো আমি চাওঁ, ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া 2021 পৰা 2023 চনলৈকে কৰিছিলে। টোটেল কিমানটা পপুলেশ্যন আছে, কিমানটা ৰিভাৰ ডলফিন অনুমান কৰা হৈছে? 6327টা। সবতকে বেছি কোনকেইটা আছে? গংগেছ 6324, আৰু তিনটা ডলফিন পোৱা গৈছে বিয়াস ৰিভাৰত। সো এইটো ইন্দাস ৰিভাৰ ডলফিন বহুত কম, একেবাৰে নাই বুলিয়ে ক'ব পাৰো। গংগেছ ৰিভাৰ ডলফিনৰ ডিস্ট্ৰিবিউশনখিনি চাওঁ, মেইনলি আমি এইটো গংগাৰ চেনেলটোত পাওঁ, আৰু যিবিলাক গংগাৰ ট্ৰিবিউটাৰী থাকে উপনদীবিলাক সেইবিলাকত কিছু পোৱা যায়। আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰত কিন্তু অলমোষ্ট 584টা ডলফিন পোৱা গৈছে। আমাৰ ব্ৰহ্মপুত্ৰ নদীত 584টা ৰিভাৰ ডলফিন, আৰু যিবিলাক ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰী আছে উপনদীবোৰ আছে সেইবোৰত 51টা। সো এইটো কাৰণে আমাৰ কাৰণে ভাল খবৰ। ইকোসিস্টেম যেটো আছে ৰিভাৰৰ সেইটো ঠিকমতে চলি আছে আমি ক'ব পাৰো। মেইন কি কি থ্ৰেট হয় ৰিভাৰ এণ্ড ডলফিনৰ কাৰণে? প্ৰথম কথাটো পলিউশ্যন, প্ৰদূষণৰ কাৰণে পানীত থকা যিবিলাক মাছৰ লগতে এইবিলাক যে ডলফিন আছে আৰু যিবিলাক প্ৰাণী আছে একুৱাটিক এনিমেলছ, সিহঁতৰ হেবিটেট লছ হৈ থাকে। High levels of industrial, agricultural and domestic pollution in the river systems are dolphin habitats and prey. Then habitat destruction, that ড্যাম বনোৱা হয়, ৰিভাৰ বেড মাইনিং কৰা হয়, শ্যালো ৱাটাৰ ডেপথ, এইবিলাকে কি কৰে? ডলফিন মাইগ্ৰেশ্যন আৰু হেবিটেটত প্ৰভাৱ পেলায় নেগেটিভলি। দেন প্ৰি ডেক্লাইন, যে সিহঁতে যিবিলাক প্ৰে কৰে, চিকাৰ কৰে, সেইবোৰৰ সংখ্যা কমি গৈ আছে। সো ডিক্ৰিজ ফিছ ষ্টকছ এণ্ড ফুড এভেইলেবিলিটি ফৰ ডলফিনছ ডিউ টু অভাৰ ফিছিং। ক্লাইমেট চেঞ্জ মেইন কাৰণটো কিন্তু এইটোৱে হয়, এফেক্টছ ৰিভাৰ ৱাটাৰ ফ্লো, কোৱালিটি এণ্ড টেম্পাৰেচাৰ, ফাৰ্দাৰ ইম্পেক্টিং দি ডলফিনছ। Acoustic pollution, both traffic and industrial sounds interfere with dolphins echolocation. এটা কথা মনত ৰাখিব, সিহঁত কিন্তু ফাংশনালি ব্লাইণ্ড হয়, ডলফিন বিলাক ফাংশনালি ব্লাইণ্ড হয়, গতিকে সিহঁতে দেখা নাপায়। সিহঁতে যেনেকৈ আমি সোনাৰ এটা টেকনলজি আছে, সিহঁতে যিটো আৱাজ দিয়ে সেই কিবা এটা অবজেক্টত গৈ পেলাই ৰিফ্লেক্ট হৈ পেলাই আহে। সো সেইটো কোৱা হয় ইকোলোকেশ্যন নেভিগেশ্যন। কনজাৰভেশ্যন মেজাৰ্ছ, লিগেল প্ৰটেকশ্যন আমি চাইছো যে হাইয়েষ্ট প্ৰটেকশ্যন প্ৰভাইড কৰা হৈছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ৰ আণ্ডাৰত, আৰু কিছুমান প্ৰটেক্টেড এৰিয়াও বনোৱা হৈছে। পলিউশ্যন কণ্ট্ৰল, ৰিডিউচ পলিউশ্যন ফ্ৰম ইণ্ডাষ্ট্ৰিয়েল এণ্ড এগ্ৰিকালচাৰ চৰ্চেছ উইচ মেজাৰ ফৰ বেটাৰ সিৱেজ ট্ৰিটমেণ্ট এণ্ড ৱেষ্ট মেনেজমেণ্ট। আমি যদি পলিউশ্যন কমাব বিচাৰোঁ তেতিয়াহ'লে কি কৰিব লাগিব? যে বেটাৰ সিৱেজ ট্ৰিটমেণ্ট আমাৰ বনাব লাগিব, ৱেষ্ট মেনেজমেণ্ট আমাৰ ভালদৰে কৰিব লাগিব। না হেবিটেট ৰিষ্টৰেশ্যন, ইমপ্লিমেণ্ট পলিচিজ টু প্ৰটেক্ট এণ্ড ৰিষ্টৰ ৰিভাৰ ইক'চিষ্টেমছ, এস্পেচিয়েলি ক্ৰিটিকেল ডলফিন হেবিটেটছ। যে আমি চাইছোঁ যে যিবিলাক হটস্পট ৰিজিয়ন আছে সেইবোৰৰ কাৰণে আমি কিছু চৰকাৰে ব্যৱস্থা ল'ব লাগে, পলিচি বনাব লাগে। ডেমছ এণ্ড ৰিভাৰ ফ্ল' মেনেজমেণ্ট, assess the impact of dam constructions and ensure sufficient water flow in dolphin habitats. Then community involvement, এটো কিন্তু সবতকে ইম্পৰ্টেণ্ট ষ্টেপ হয়, আমি কমিউনিটিক ইনভলভ কৰিব লাগিব তাত। Engage local communities in conservation activities including sustainable fishing practices and ecotourism, research and monitoring, post quantum cryptography, international collaboration. এইবোৰ কিছুমান আমি ষ্টেপ ল'ব পাৰো to preserve the habitats of river dolphins. মেইনছৰ কাৰণে আমি নেক্সট স্লাইডত কুৱেশ্যনটো চাম। প্লিমছৰ কাৰণে আগতে চাই লওঁ যে কেনেকুৱা এটা কুৱেশ্যন আহিব পাৰে।
Which of the following statements about the Ganges river dolphin, that is Platanista gangetica, are correct? Number 1 statement, the Ganges river dolphin is found only in the Ganga and Brahmaputra river systems. Eto hoy na? Yes, it is true. Okol Ganga aru Brahmaputra river system ote Ganges river dolphin to poa jay. Number 2, it is the national aquatic animal of India. Yes, it is the national aquatic animal of India. Number 3, the species is classified as vulnerable by the International Union for Conservation of Nature. Number 4, the Ganges river dolphin is capable of echolocation for navigation and hunting. So this is not true, right? আমি অলপ আগতে পাইছো এটো vulnerable নহয়, endangered হয়, endangered. So this statement is wrong. Our correct answer will be 1, 2 and 4, that is option B. Means question eta, what are the various factors responsible for the depletion of biodiversity in India? Discuss the steps taken by the government of India for conservation of species and their habitat. GS3 environment or pura question to important hoy. As a last topic to is about reciprocal tariffs. Donald Trump administration etu ঘোষণা কৰিছে যে এপ্ৰিলৰ 2 তাৰিখৰ পৰা যিবোৰ কান্ট্ৰিয়ে আমেৰিকাৰ ওপৰত হাই তাৰিফ ইম্পোজ কৰিছে সেই কান্ট্ৰিবোৰৰ ওপৰতো সেই একে পৰিমাণৰ তাৰিফ ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যনে লগাব আৰু সেই কান্ট্ৰিবিলাকৰ লিষ্টত ভাৰতো আছে কিন্তু ভাৰত মেক্সিকো চাইনা ইউৰোপিয়ান ইউনিয়ন আদি কান্ট্ৰিবোৰৰ ওপৰত ৰেচিপ্ৰকেল তাৰিফ ইম্পোজ কৰা হ'ব reciprocal tariff মই কলো কি হয় the tariff imposed by one country on the imports of another country in response to similar tariffs imposed by that country. Donald Trump কৈছে যে আমেৰিকাৰ যিবোৰ অটো কম্পোনেন্ট আছে অটো মেচিনবোৰ আছে হেইবোৰৰ ওপৰত ভাৰত চৰকাৰে 100% ৰ বেছি তাৰিফ লগায় কিন্তু ভাৰতৰ প্ৰডাক্ট যিবোৰ আমেৰিকাত যায় হেইবোৰৰ পৰিমাণ বহুত কম মানে তাৰিফ যেটো ইম্পোজ কৰা হয় হেতু বহুত কম হয় তো তাৰ কাৰণে এটো ব্যালেন্স কৰিব বিচাৰিছে The United States under President Donald Trump's administration announced reciprocal tariffs on trade partners targeting countries with which has trade imbalances like India, China, Brazil, Mexico, Canada. Okay, Trump's trade policies jodi sao the US aims to address the perceived unfair trade practices jitu election campaigner porai koi ase je kisuma unfair trade practice ase ei country buror hoite kieno এই কান্ট্রিবোৰে ডেভেলপিং কান্ট্ৰি হিচাপে আমেৰিকাৰ ওপৰত বেছি ট্যাক্স ইম্পোজ কৰে আমেৰিকাৰ প্ৰডাক্টৰ ওপৰত বেছি ট্যাক্স ইম্পোজ কৰে যেটো WTO মতে লিগ্যাল হয় কিন্তু আমেৰিকা এতিয়া WTO যিবিলাক ৰুল আছে হেবিলাকো মানি চলা নাই that impose higher tariffs on US exports than US imposes on them then tariff concerns for India ভাৰতৰ যিবিলাক এগ্ৰিকালচাৰ মাৰ্কেট আছে অটো ফাৰ্মাসিউটিক্যাল মাৰ্কেট আছে হেবোৰৰ কাৰণে কিন্তু এটা বেয়া খবৰ Higher tariffs on Indian products. India imposes higher tariffs on certain imports, particularly in the agriculture sector, which are considerably higher than US tariffs. Then Trump pointed out that India changes auto tariffs above 100%. যেটো কথা মই কৈছো যে auto tariff to ভাৰতে কিমান হয় almost 100%. Which is much higher than US tariffs on Indian goods. Then impact on India's trade with USA. ভাৰত আৰু আমেৰিকাৰ মাজত এটা bilateral trade agreementor কথা চলি আছে. Is negotiating a bilateral trade agreement with US to secure concession tariff like 20% on steel and aluminum. Recently, Trump administration ভাৰতৰ পৰা যিবোৰ steel আৰু aluminum product আমেৰিকা লৈ যায় হেবোৰৰ ওপৰত 25% তাৰিফ ইম্পোজ কৰিছিল আৰু এতিয়া ভাৰত আৰু আমেৰিকাৰ মাজত যেটো ট্ৰেড নেগোসিয়েশন চলি আছে তাত এই কথাটো মানে আলাপ আলোচনা কৰা হৈছে যে এই এটা কনসেশন দিব লাগে ভাৰতক এই 25% তাৰিফটো কমাই দিব লাগে কিয়নো ভাৰত এটা ডেভেলপিং কান্ট্ৰি আৰু ডেভেলপিং কান্ট্ৰিৰ কাৰণে হেবোৰ সুবিধা অলপ দিব লাগে যিকি নহক এতিয়া আমি চাও যে ভাৰতৰ পৰা যিবিলাক প্ৰডাক্ট যায় হেবোৰৰ পৰা আমেৰিকাই কিমান ট্যাক্স ইম্পোজ কৰে আৰু আমাৰ ভাৰতে আমেৰিকাৰ পৰা অহা প্ৰডাক্টবোৰৰ ওপৰত কিমান ট্যাক্স ইম্পোজ কৰে এগ্ৰিকালচাৰ মিট আৰু প্ৰসেস ফুডৰ ক্ষেত্ৰত যদি আমি চাও ইন্ডিয়াই 37.6% তাৰিফ ইম্পোজ কৰে আৰু ইউএসএ মাত্ৰ 5.2 তো তারিফ এটা ডিফারেন্সিয়াল আছে এটো ভারতৰ ফেভারত 32.37% মানে এটো ইমান বেছি ভাৰত ইম্পোজ কৰি আছে দেন অটোমোবাইলস ক্ষেত্ৰত যদি চাও 24.14% ভাৰতে তারিফ লগায় আৰু ইউএসএ মাত্ৰ 1.05 তো এইটো তো ট্ৰেড ডিফারেন্সিয়াল তো ভাৰতৰ পক্ষত হৈ আছে 23.1% তো ডোনাল্ড ট্ৰাম্প এটো যেটো কথা কৈছে এটো হসা কথা
কিন্তু এটোৰ কাউন্টাৰ এনসাৰটো আমি দিব পাৰো যে ভাৰতৰ ডেভেলপিং কান্ট্ৰিৰ কাৰণে হিবিলাক সুবিধা দিয়া হৈছে ডায়মণ্ড গোল্ড প্ৰডাক্ট এইবোৰৰ ক্ষেত্ৰত আমি চাও ভাৰতে 15.45% লগায় আৰু আমেৰিকাই 2.12% লগায় এই ক্ষেত্ৰতো কিন্তু ভাৰতৰ পক্ষতে ট্ৰেড বেলেন্সটো কেমিক্যালছ এণ্ড ফাৰ্মা ইয়াত ভাৰতে 9.68% আমেৰিকাই 1.06% মানে ট্ৰেড ডিফাৰেন্সিয়েলটো চাব গলে 8.63 ইলেক্ট্ৰনিক প্ৰডাক্টছৰ ক্ষেত্ৰত ভাৰতে 7.64% তাৰিফ ইম্পোজ কৰে আৰু আমেৰিকাই মাত্ৰ 0.4% কিন্তু ওভাৰঅল ভাৰতৰে গুটেকিটাতে ট্ৰেড ডিফাৰেন্সিয়েল এডভান্টেজটো আছে আৰু আমি এক্সপোর্ট বিলাক যদি চাও কিমান এক্সপোর্ট কৰা হয় এগ্ৰি প্ৰডাক্টস আমি 1.94 বিলিয়ন ডলাৰত আমি পঠিয়াও আৰু ইন্ডিয়া ইমানখিনি পঠিয়ায় আৰু ইউএসএ 1.94 পঠিয়ায় তো ভাৰতৰ পাল্লাটো বেছি হয় এনে অটোমোবাইলছৰ ক্ষেত্ৰত চাও আমি ভাৰতে 2.8 বিলিয়ন ডলাৰৰ সামগ্ৰী পঠিয়ায় আমেৰিকালৈ আৰু আমেৰিকাই মাত্ৰ 0.42 আমেৰিকাৰ অটোমোবাইল যিবিলাক আছে কাৰবোৰ হেবিলাক নাহে ন আমাৰ ইয়াত টেসলাৰ যিবিলাক কাৰ আছে কিয়নো এইবোৰ বহুত হাই তাৰিফ ইম্পোজ কৰি দিয়া আমাৰ ভাৰতৰ এইবিলাক মাৰ্কেট ক্যাপচাৰ কৰিব পৰা নাই আমাৰ যিবিলাক মাৰুতি এইবিলাক ইন্ডিজিনাস কোম্পানিজ আছে হেবোৰে এই অটোমোবাইল সেক্টৰটো দখল কৰি আছে দেন ইলেক্ট্ৰনিক প্ৰডাক্ট যিবিলাক আছে আমি চাও ভাৰতৰ পৰা 14.4 বহুত ইয়াত কিন্তু আমি মাৰ্কেট লিডাৰ আমাৰ যিবিলাক আইটি কোম্পানিজ আছে ধৰক ইনফোসিস টাটা কনসালটেন্সি সার্ভিসেস উইপ্রো সো এইবোৰে আমেৰিকালৈ 14.4 বিলিয়ন ডলাৰৰ আইটি প্ৰডাক্টস পঠিয়ায় আৰু আমেৰিকাৰ পৰা বহুত কম আহে 1.34 ঠিক আছে ইয়াত আমি চাব পাৰো যে এগ্ৰিকালচাৰ সেক্টৰত ভাৰতে বহুত বেছি ট্যাক্স ইম্পোজ কৰে কম্পেয়াৰ্ড টু আমেৰিকা অলসো দিস ইজ দ্য সেম সিনারিও ইন অটোমোবাইল সেক্টর এন্ড ফার্মাসিউটিক্যাল সেক্টর ওকে WTO কিন্তু এইবিলাক ৰেগুলেট কৰে WTO that is World Trade Organization যেটোৱে GATT ৰিপ্লেস কৰিছিলে 1995 যাতে ডেভেলপিং কান্ট্ৰি বিলাকৰ প্ৰটেকশনিষ্ট মেজাৰ লব পাৰে নিজৰ বস্তুবোৰ বহাওতে উৎপাদন ক্ষমতা বহাওতে বাহিৰৰ পৰা যিবিলাক বস্তু আহে হেবিলাকৰ ওপৰত ৰেষ্ট্ৰিকশন পুট কৰিব পাৰে তো হেবিলাকে কিছুমান কনসেশন দিয়া হৈছিলে কিন্তু ডোনাল্ড ট্ৰাম্পে হেবোৰ মানা নাই যে US ট্ৰেড পলিসি এন্ড WTO ক্ৰিটিসিজম হেকাৰণে ডোনাল্ড ট্ৰাম্প এডমিনিষ্ট্ৰেচন WTO ক্ৰিটিসাইজ কৰিছে 2025 চনৰ যে ট্ৰেড পলিসি আমেৰিকাৰ হেতু আমি চাব গলে চাম যে he has massively criticized the WTO for its failure to handle trade issues especially related to countries like India and China the US has also raised concerns about special and differential treatment so হেই যেটো কথা কলো যে ডেভেলপিং কান্ট্ৰি কাৰণে এটা বেলেগ ধৰণৰ ট্ৰিটমেন্ট হয় স্পেশাল আৰু ডিফাৰেন্সিয়েল ট্ৰিটমেন্ট given to developing countries like India under the WTO framework. SDT allows developing countries to have longer transition periods, higher tariff bindings and subsidies. So subsidy provide koribo pare jeneko amar MSP provide kora hoy right minimum support price agriculture products or kisumaনৰ কাৰণে total 22 টা আছে আপোনাৰ রাইস হুইট এবিলাকৰ কাৰণে মিনিমাম সাপোর্ট প্রাইস এটা ভাৰত চৰকাৰে ঘোষণা কৰে কিন্তু ইয়েটো কিন্তু এই ডেভেলপ কান্ট্রি বিলাকে ক্রিটিসাইজ করে কিয় ক্রিটিসাইজ করে কারণ তেতিয়া হিহতৰ পৰা যিবিলাক এগ্ৰিকালচাৰ প্ৰডাক্ট আমাৰ ভাৰতত হুমাব নোৱাৰে যি কি নহক WTO's role in trade agreements WTO কি রোল প্লে কৰে এই যিবিলাক সমস্যা হয় ন ট্ৰেড বেলেন্স লৈ পেলাই হেবোৰ চোৱাচিতা কৰে highlights the growing skepticism towards WTO and its inability to enforce market-oriented reforms, especially with China's economic practices being contrary to WTO's principles. Strategies for India to mitigate the impact of tariffs. Ite bharote ki koribo pare? Ei je Donald Trumpor sarkare trade policy banaise aru jot bharotoke adi kori China, Mexico, Brazil adir dore developing state kisumanor uporot হায়ার তারিফ ইম্পোজ করার কথা কইছে তার কারণে ভারতে কি কৰিব পাৰে প্ৰথম কথাটো যে ডাইভাৰ্সি কৰিব পাৰে এক্সপোর্ট মার্কেট খিনি আমি যে যিবোৰ সামগ্ৰী আমেৰিকালৈ পঠিয়াইছো সেই সামগ্ৰীবোৰ আমি বেলেগ কোন জায়গাত পঠাব পাৰো বেলেগ কোন ৰাষ্ট্ৰলৈ পঠিয়াব পাৰো সাউথ কোৰিয়া জাপান ইউৰোপিয়ান কান্ট্ৰি বিলাকক পঠাব পাৰো নে নাই সো আমি সেইবোৰ চাব লাগে দেন ফৰ্মিং জয়েন্ট ভেঞ্চাৰ্স আমি বেলেগ কান্ট্ৰিৰ লগত বাইলেটাৰেল ট্ৰিটি সাইন কৰিব লাগে তেতিয়া আমি এই যিবোৰ তাৰিফ ইম্পোজ কৰা হ'ব ধৰা হৈছে যে কৰিব তেতিয়া আমি এইবোৰ পৰা মিনিমাল এটা ইম্প্যাক্ট কৰিব আমাৰ অৰ্থনীতিত এটো আমাৰ প্ৰিলিমছৰ কাৰণে বেছি ইম্পৰ্টেন্ট টপিক নহয় কিন্তু মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হয় আমাৰ ফৰেন ট্ৰেড পলিচিটোৰ বিষয়ে আমি জানা দৰকাৰ তাৰ কাৰণে এটা কোৱেশ্চন মই ফ্ৰেম কৰিছো কোৱেশ্চনটো চাওক
India's foreign trade policy aims to achieve the target of $1 trillion in merchandise exports by 2030. যে আমাৰ যেটো ভাৰতৰ ফৰেন ট্ৰেড পলিসি আছে হেতুৰ এটা টাৰ্গেট ৰখা হৈছে যে 2030 চনলৈকে আমি যিবিলাক মাৰ্চেন্ডাইজ এক্সপোৰ্ট কৰিম ৰপ্তানি কৰিম হেতু $1 trillion হ'ব লাগে In this context critically analyze the issues faced by Indian exporters and the role of the foreign trade policy in addressing these challenges economics or পৰা এই কোৱেশ্চনটো আহিব পাৰে এই কোৱেশ্চনটো আপোনালোকে 250 অৰ্ছৰ ভিতৰত লিখিব যত্ন কৰিব আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ